হেল্ল' গাইজ, এইবিলাক ইহঁত দুটা সৰু থাকোঁতে মই বৈছিলোঁ। এই এটা তেতিয়া 100 গ্ৰাম ঊলৰ দাম আছিল 20 টকা, 20 rupees। এই এটা বৈছিলোঁ, তাৰপিছত এই বৈছিলোঁ। আজি কিবা দেখি ভাল লাগি গ'ল, ইয়াৰে সৰুজনীলৈ বৈছিলোঁ। ওপৰতটো ক'ত বা গ'ল, তলতটো এইটো গুঠিছিলোঁ সৰুজনীলৈ। এইবিলাক চব মানে তেতিয়া 120 টকা ঊলৰ। আৰু সিহঁতে ডিজনীলেণ্ড স্কুলত পঢ়িছিলতো, এতিয়া সুদৰ্শন স্কুল। তেতিয়া এনেকৈ মই ৰাজুত বেচিছত কিনিব দিয়ে ড্ৰেছ, কিন্তু আমাৰ পইচাৰো প্ৰব্লেম আছিল। মই ঊল আনি পেলাই এনেকৈ বনাই দিছিলোঁ হাফ চুৱেটাৰ। আৰু এই চুৱেটাৰটোৰ বিৰাট কাহিনী, মানে অলপ মানে গৰম থাকিলে মানে হাফ চুৱেটাৰ নিব দিয়ে। তেতিয়া মই এইটো কি কৰিছোঁ, এইটো মানে হাফ কৰি বনাইছিলোঁ। তেতিয়া অলপ প্ৰব্লেমো পইচা পাতিৰ। তাৰপিছত যেতিয়া ফুল গৰম পৰে, ঠাণ্ডা পৰে, মানে ফুল ঠাণ্ডাত মানে তেতিয়া ফুল নিব লাগে, তেতিয়া মই হাত দুখন আৰু লগাই দিওঁ। এনেকৈ ইহঁতক পিন্ধাই মেলি হ'লেও ভাল স্কুলত দুয়োকে 12 বছৰ প্ৰাইভেট স্কুলত পঢ়াইছোঁ। আগত ডিজনীলেণ্ড স্কুল, এতিয়া মানে সুদৰ্শন পাব্লিক স্কুল। এইবিলাকে চাই থাকোঁ আৰু মনটো ভাল লাগি থাকে। এনেকৈ এই চুৱেটাৰটো মানে থৈ দিম চিৰদিন, মানে বহুত মানে মেমৰি আছে। এইটো এটা ডাঙৰজনীও নিছে, সৰুজনীও নিছে একে স্কুল। আৰু এইখন যে লৈ আছোঁ, মোৰ ডাঙৰজনীক মাজু বাইদেউ দিছিল। তাইও বিৰাট বিশ্বকৰ্মী, বহুত জানে। এইখন এতিয়া মই ল'ম, ইহঁতে নলয়। ইমান ধুনীয়া লাগে, দেখিছে। বাই বাই গাইজ, আপোনালোকে কষ্ট কৰিব এনেকৈ, মানে কষ্টৰ ফল সদায় মিঠা। এতিয়া মোক ছোৱালী দুজনী যি লাগে সেয়ে আনি দিয়ে, যি লাগে। এইবাৰ মই ঠাণ্ডাত দুইজনীৰ পৰা 5খন উৰাছ কাপ পাইছোঁ, চুৱেটাৰ পাইছোঁ, বেগ পাইছোঁ, কিমান যে বস্তু দিয়ে। ভালকৈ পঢ়াইছিলোঁ যে, আমি বহুত কষ্ট কৰিছোঁ। মানে পাপা আৰু মানে আমাৰ গোস্বামী দা আৰু মই বহুত কষ্ট কৰি ইহঁতক পঢ়াইছিলোঁ। এতিয়া তাৰে মানে ফল পাইছোঁ। দুইজনী এতিয়া ফুল এষ্টাব্লিছ। ভালকৈ আমি যি খাব ইচ্ছা যায়, যি পিন্ধিব ইচ্ছা যায়, আমাক দুয়োকে আনি দিয়ে দুজনী ছোৱালী। এইবিলাক চাই থাকোঁ আৰু মই। বাই বাই গাইজ।